হাই আপোনালোক সকলোকে মই অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি ঘৰৰ সকলো পৰিয়ালে মিলি যাব ওলাইছোঁ বাসুদেৱ থান। বাসুদেৱ থানখন এখন বহুত পুৰণি থান হয়। তাত বহুত মনৰ আশা পূৰণ কৰিব পাৰি যিহেতু, সেইবাবে আমিও এটা মনৰ আশা লৈ বাসুদেৱ থানলৈ বুলি ওলাইছোঁ। চাওকচোন ৰাস্তাত ইমান ধুনীয়াকৈ সৰিয়হৰ খেতি কৰে, সেইকাৰণে অকণমান ভিডিঅ' বনাই দিছোঁ। ইমান ধুনীয়া লাগিছে, পথাৰখন যে হালধীয়া হৈ আছে গোটেইখনে। এতিয়া আমি গৈ আছোঁ, সকলোকে দেখুওৱা নাই, মোকে দেখাইছোঁ। সকলোৱে মই পিছফালে বহিছিলোঁ যিহেতু, সেইবাবে এতিয়া আমি পালোঁগৈ তাত। গাড়ীৰ পৰা নামিলোঁ, এখন গেট তাত এখন গেট বনাই থোৱা আছিলে। এতিয়া আমি প্ৰসাদ চাকি ধূপ লৈছোঁ, চিনাকি দোকান এখনৰ পৰা লৈছোঁ। এতিয়া চাওকচোন, হাতত পিন্ধা, ডিঙিত পিন্ধা মালা খাৰু চব আছিলে। আৰু বাসুদেৱ থানলৈ যোৱাৰ আগত গেটত দুটা হাতীয়ে আদৰণি কৰাৰ দৰে ধুনীয়াকৈ থোৱা আছে। এতিয়া গৈ আছোঁ খোজকাঢ়ি। ৰাস্তাটো অলপ দীঘলে আছিলে থানখন পোৱাত। এতিয়া আমি আহি পালোঁহি, ইয়াত সোমালোঁ। প্ৰথম দুৱাৰ এখন নামঘৰ আছে, মন্দিৰ আছে, আৰু ধূপ চাকি জ্বলোৱা জেগা বেলেগকৈ আছে। নামঘৰটো বেলেগকৈ আৰু মন্দিৰটো বেলেগকৈ, মূৰ্তি থকা জেগাটো বেলেগকৈ আছে। মই জ্বলোৱা চাকি জ্বলালোঁ, ধূপ কাঠি জ্বলালোঁ। চাওকচোন নামঘৰটো ইমান ধুনীয়া। ইয়াতে প্ৰসাদ লয়, শুকান প্ৰসাদ লয় যিহেতু ভিডিঅ' কৰিবলৈ নাপালোঁ মই। এনেকৈ আপোনালোকক থুলমূলকৈ দেখাই থৈ দিছোঁ। আৰু এই ভাইটিটোৱে চাওকচোন কিমান ধুনীয়াকৈ বিহু নাচিছে। সিহঁতেও ৰিলচ বনাই আছিলে আৰু ময়ো অকণমান এনেকৈ বনাই থৈ দিলোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে ফ'ল' কৰিবলৈ নেপাহৰিব। লাইক কমেণ্ট শ্বেয়াৰো কৰিব, তেতিয়াহে মই উৎসাহ পাম ধুনীয়াকৈ ভিডিঅ'বোৰ বনাবলৈ। আপোনালোকক অকণমান দেখাই দিছোঁ। ইয়াত যিহেতু ফটো ভিডিঅ' লোৱা মানা আছে, সেইকাৰণে এতিয়া তাৰ পৰা ওলাই সেৱা কৰি আমাক প্ৰসাদ এনেকৈ দিছে। বাঘটো চাওকচোন, ইমান ভয় লাগিছিলে, তেওঁ অকণমান ভিডিঅ' কৰি থৈ দিলোঁ। আৰু এতিয়া আমি তাৰ পৰা ওলাই আহিলোঁ। ওলাই আহি ইয়াত বান্দৰ ঢেৰ আছে, বান্দৰকো অকণমান দেখাই দিছোঁ আপোনালোক। আৰু এইটো কমলাটো দি দিছোঁ, চাওকচোন কেনেকৈ লৈ যাব ইমান পটককৈ ছাগলীটোক খেদাই। সি আমাক চাই কমলাটো ধুনীয়াকৈ লৈ গৈছে, লৈ গৈ গছৰ ওপৰত খাবগৈ। সেউজীয়া পৰিৱেশত যিহেতু এতিয়া আমি গাড়ীত উঠি ঘৰলৈ বুলি ৰাওনা হ'লোঁ। চাওকচোন পৰিৱেশটো যে কিমান ধুনীয়া, সকলোফালে হালধীয়া হৈ আছে। লাষ্ট গেট হয় এখন, ইয়াৰ পৰা ওলাই আহিব লাগে। আহিছা দেখিছেনে, একদম সেৱা কৰি আহিলোঁ। মন্দিৰ ফুৰিবলৈ পাইছোঁ বুলি ইমান নাচি আছে, গান গাই নিজে গান গাইছে, নিজে নাচিছে। আৰু এতিয়া আমি ধুনীয়াকৈ গৈ আছোঁ, ফূৰ্তি কৰি কিবাকিবি কথা পাতিছোঁ সকলোৱে মিলি। বাই। আৰু এনেদৰেই মোৰ ভিডিঅ'বোৰ সদায় চাই থাকিব বুলি আশা কৰিছোঁ। ইয়াত এটাও আছিলে, এইটো বাদুলি। চাওকচোন গছত কেনেকৈ ইমান বাদুলিবিলাক ওলমি আছে। দিনত যিহেতু সিহঁতি চকুৰে নেদেখে, সেইবাবে ধুনীয়াকৈ ৰাস্তাত গছত, সেইটো বোলে পুৰণি কালৰ পৰাই আছে, বহুত বছৰ হ'ল তাত বাদুলি থকা। মহৰ পোৱালি ঢেৰ আছে। এইটো ভেটি হয়। এইখন কলেজত মই পঢ়িছিলোঁ, গোগামুখ কলেজ। ফাইনেলি আমি গোগামুখ পাই গ'লোঁ। আৰু ইয়াৰ পৰাই আমি ঘৰলৈ পাবলৈ 2-3 মিনিট লাগে, ভিডিঅ' নকৰিলোঁ।